ৰাজ্যৰ শিক্ষা বিভাগৰ ডাঙৰ ঘোষণা 92খনকৈ হাইস্কুলক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ বাবে গ্ৰহণ কৰিছে আন এক নতুন পদক্ষেপ। শিক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 92খনকৈ হাইস্কুলক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ ঘোষণা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰা হাইস্কুল, জাৰুবাৰী আঞ্চলিক হাইস্কুল, PM শ্ৰী নাহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল, পলাশবাৰী বালিকা হাইস্কুলক অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জনাইছে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰে। সকলোকে নমস্কাৰ জনাইছো। আমাৰ সকলোৰ কাৰণে এটা অত্যন্ত ভাল খবৰ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতা আৰু আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ প্ৰভু ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমাৰ এই অঞ্চলৰ বহুকেইখন শিক্ষানুষ্ঠান হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। আমাৰ এই অঞ্চলৰ আমাৰ পলাশবাৰী গাৰ্লছ হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। আমাৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। আমাৰ জাৰুবাৰী হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। ঘোঁৰামৰা হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। আমাৰ গোবৰ্ধন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হৈছে। আৰু অনাগত দিনবিলাকত আমাৰ অতি শীঘ্ৰে আমাৰ এইটো যিহেতু এটা ফেজ ওলাইছে আৰু নেক্সট আছে আমাৰ ৰাণীয়ে হওক, ৰাণী হাইস্কুলেই হওক বা আমাৰ আমৰুগা বৰিয়াত হাইস্কুলেই হওক বা মধুকি হাইস্কুলেই হওক, এইবিলাক হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হ'ব। মই এই চেগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ শিক্ষামন্ত্ৰী ৰণেশ প্ৰভু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাকত আমাৰ পলাশবাৰী সমষ্টিৰ যিমান কেইখন হাইস্কুল আছে সেই হাইস্কুলবিলাক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হ'ব আৰু এই চেগতে মই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী